everyone. New academic session আৰম্ভ হৈ গৈছে আৰু আমাৰ টাৰ্গেট হৈছে SSLC 2027. এতিয়া তোমালোকৰ বিজ্ঞানৰ এটা খুব ইম্পৰ্টেন্ট পাঠ আমি আজি আলোচনা কৰিম আৰু পাঠটিৰ নাম হৈছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। পাঠটি আলোচনা কৰাৰ আগতে আমি কিছুমান সৰু সৰু কথা আলোচনা কৰিলো। আমি সদায় মন কৰোঁ যে আমি আন্ধাৰত বস্তুবিলাক ভালকৈ দেখা নাপাওঁ, কিন্তু পোহৰত আমি কিন্তু খুব স্পষ্টকৈ বস্তুবিলাক দেখা পাওঁ। তোমালোকেতো স্কুল যোৱাৰ আগত আইনাৰ সন্মুখত থিয় হয়, আইনাত আমি নিজৰ প্ৰতিবিম্বটো দেখা পাওঁ আৰু সেই প্ৰতিবিম্বটোত কি কি বস্তু তোমালোকে লক্ষ্য কৰিছা। ঠিক একেধৰণে আমি যদি পানী থকা এটা কাঁচৰ গ্লাছত এডাল পেন্সিল বা চামুচ আমি ডুবাই দিওঁ, সেই পেন্সিলডাল বা চামুচখন আমি বেকা হৈ যোৱা লক্ষ্য কৰিম। আমাৰ গাত যেতিয়া পোহৰ পৰে তেতিয়া এটা ছাৰ সৃষ্টি হয় আৰু আমাৰ গাৰ আকৃতিটোৱে আমি ছাৰ আকৃতিটোত দেখা পাওঁ, একেটা আকৃতি আমি দেখা পাওঁ। কিয়নো হয় এই কথাবোৰ কেতিয়াবা ভাবি চাইছানে? এই কথাবোৰ জানিবলৈকে আমি এই পাঠটি ভালদৰে পঢ়িম। এতিয়া কথা হ'ল যে লাইট আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু আমি শুই উঠাৰ পৰাই মানে আমি যেতিয়াৰ পৰাই চকু মেলো তেতিয়াৰ পৰাই আমি লাইটৰ ওপৰত ডিপেণ্ড কৰোঁ। সেয়া লাগিলে আমাৰ ৰুমৰ বাল্বৰ লাইটেই হওক বা সূৰ্যৰ পোহৰেই হওক, যি পোহৰ তোমাৰ খিৰিকীখনৰ মাজেদি সোমাই আহিছে, অথবা তোমাৰ মোবাইলৰ স্ক্ৰীনৰ পোহৰেই হওক, হয়নে নহয়? এতিয়া কথা লাইটনো কি? লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি। লাইট হৈ গ'ল এটা শক্তি আৰু এই লাইটৰ কাৰণেই আমাৰ চাৰিওপাশে কিছুমান বিস্ময়কৰ পৰিঘটনা ঘটি থাকে আৰু সেই সকলোবিলাক পৰিঘটনা কেনেকৈ ঘটে, কিয় ঘটে, সেই সকলোবিলাক আমি ইয়াত আলোচনা কৰিম। এতিয়া মই ক'লোৱেই যে লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি আৰু লাইটৰ দুটা নেচাৰ আছে বুলি কোৱা হয়, এটা কয় পাৰ্টিকল নেচাৰ আৰু এটা ৱেভ নেচাৰ। আৰু আমি সদায় এইটো কথা মানি চলো যে লাইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেইট লাইন। লাইট সৰল ৰেখাত গতি কৰে। এতিয়া প্ৰথম আমি ইয়াত পঢ়িম যে ৰিফ্লেকশ্যন অথবা প্ৰতিফলন মানেনো কি। একেবাৰে এটা সাধাৰণ ডেফিনেশ্যন দিয়া হৈছে যে যেতিয়া লাইটে যিকোনো এখন মৃখন পৃষ্ঠত আপতিত হয়, মানে মৃখন পৃষ্ঠত বা যিকোনো এখন পৃষ্ঠত গৈ যেতিয়া খুন্দা মাৰে, সেই পৃষ্ঠখনৰ পৰা লাইট ঘূৰি আহে, মানে প্ৰতিফলিত হয় আৰু ইয়াকে আমি কি বুলি কওঁ? লাইটৰ প্ৰতিফলন বুলি আমি কওঁ, হয়নে? When light strikes on a surface, that light reflect back and that is called reflection of light. এতিয়া এই ডায়াগ্ৰামটোৰ সহায়ত আমি ভালদৰে বুজোৱা হয়। এইখন এখন আমি পৃষ্ঠ লৈছো, এই পৃষ্ঠখনত দেখিছানে এইডাল পোহৰৰ ৰশ্মি আহি খুন্দা মাৰিছে। এই খুন্দা মৰা ৰশ্মিডালক আমি কি বুলি কওঁ? ইনচিডেণ্ট ৰে। ইংৰাজীত কোৱা হ'ব ইনচিডেণ্ট ৰে আৰু অসমীয়াত কোৱা হ'ব আপতিত ৰশ্মি। অসমীয়াত কোৱা হ'ব আপতিত ৰশ্মি, হয়নে? যেতিয়া ই আহি পৃষ্ঠখনত খুন্দা মাৰিলে, এই পৃষ্ঠখনৰ পৰা সি কি হ'ব? বাউন্স বেক কৰিব। আৰু এই বাউন্স বেক কৰা লাইট ৰেডালক আমি কম ৰিফ্লেক্টেড ৰে। অসমীয়াত কোৱা হ'ব প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি হৈ গ'ল। আৰু লগতে আমি ইয়াত কি কৰি দিছো? এডাল নৰ্মেল আঁকি দিছো। নৰ্মেল মানে কি তোমালোকে জানাই যে এডাল লাইনে এইডালৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰাটো। এতিয়া ইয়াত চোৱা, যেতিয়া আপতিত ৰশ্মিডালে আহি ইয়াত খুন্দা মাৰিছে, সি নৰ্মেলৰ লগত এটা এংগল বনাইছে, এটা কোণৰ সৃষ্টি কৰিছে আৰু সেই কোণটোক কোৱা হয় ইনচিডেণ্ট ৰে। আমি আইয়ে ডিনট কৰো, ইয়াক আমি কি বুলি কওঁ? ইনচিডেণ্ট আমি কি বুলি কওঁ? এংগল বুলি কওঁ, আপতিত কোণ বুলি কওঁ। আৰু ঠিক একেধৰণে যেতিয়া এই লাইটডাল ৰিফ্লেক্ট বেক হৈ গৈছে,
তেতিয়া হি নৰ্মেলৰ লগত এটা এংগল বনাইছে আৰু সেই এংগলটোক আমি কওঁ ৰিফ্লেক্টেড এংগল বা প্ৰতিফলন কোণ এতিয়া এইখিনিৰ ওপৰতে বেছ কৰি দুটা লজ ৰিফ্লেকশ্যনৰ দিয়া হৈছে দুটা সূত্ৰ দিয়া হৈছে প্ৰথম সূত্ৰটোৱে কৈছে যে এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন সমান আপতিত কোণ আৰু প্ৰতিফলন কোণ সমান হয় মানে এই এংগলটো এংগল আই আৰু এংগল আৰ কি হ'ব সদায় সমান হ'ব এটো গল প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰটোত কোৱা হৈছে the incident ray reflected ray and normal lie in the same plane আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত তনা অভিলম্ব একে সমতলত থাকে আমি দেখিছো ইনসিডেন্ট ৰে নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে একেখন সাৰফেসতে কি কৰিব লাই কৰিব এই দুটা হৈ গল ৰিফ্লেকশ্যনৰ ল খুব গুৰুত্বপূৰ্ণ এই দুটা তোমালোকে ভালদৰে বুজিব আৰু মনত ৰাখিব লাগিব এতিয়া আমি সদায় ব্যৱহাৰ কৰি থকা আমাৰ যোনখন আইনা সেই আইনাখনত ৰিফ্লেকশ্যন বা প্ৰতিফলন কেনেদৰে হয় সেই বিষয়ে পঢ়ো আহা এইখন হৈ গল আমি সদায় ব্যৱহাৰ কৰি থকা সমতল দাপোন এতিয়া ইয়াৰ সন্মুখত আমি এটা কি ৰাখিছো বস্তু ৰাখিছো লক্ষ্য বস্তু ৰাখিছো এই লক্ষ্য বস্তুটোৰ পৰা এইডাল পোহৰ গৈ ৰশ্মি গৈ আইনাখনত খুন্দা মাৰিছে খুন্দা মৰাৰ পাছত কি আকৌ কি কৰিব ৰিফ্লেক্ট বেক কৰিব নহয় খুন্দা মৰাৰ ৰশ্মিডাল আকৌ উলটি আহিব ইয়া উলটি আহিলে গোল আৰু উলটি আহিলে হয়নে ঠিক একে ধৰণে এইডাল ৰশ্মি গোল এইটো পইণ্টত গৈ খুন্দা মাৰিলে তাৰ পিছত ঘূৰি আহিলে হৈ গল এতিয়া যে ইয়াত গৈ এনেকৈ গৈ সিধাকৈ যে ঘূৰি আহিলে ইয়াত এনেকে বেকাকে গৈ এনেকে তল ফালে যে ঘূৰি আহিলে সেই বিষয়েও আমি পিছত আলোচনা কৰিম এতিয়া আমি দেখিম যে এইডাল ৰিফ্লেক্টেড ৰে আৰু এইডাল ৰিফ্লেক্টেড ৰে কি হৈছে ইডাল হিডালৰ পৰা আঁতৰিহে গৈ আছে এই দুডাল কোটো গৈ লগ হোৱাৰ চান্সেছ নাই তেনে ক্ষেত্ৰত কি বুলি ধৰো আমি যে ভাৰ্চুৱেল ৰিফ্লেক্টেড ৰেজ বিলাক গৈ আইনাৰ পিছফালে কি হ'ব দাপোনৰ পিছফালে লগ হ'ব আৰু হিয়ে কি কৰিব এটা প্ৰতিবিম্ব গঠন কৰিব এটো গল ইমেজ প্ৰতিবিম্ব এটা তোমালোকে মন কৰা লক্ষ্য বস্তুটোৰ প্ৰতিবিম্ব আমি যদি ভালদৰে মন কৰো লক্ষ্য বস্তুটোৰ যোনটো আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান আমি আইনাৰ সন্মুখত নিজে থিয় হলেও আমি সেই বস্তুটো লক্ষ্য কৰো যে আমাৰ যোনটো আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰটো সমান হয় সেই যোনটো ক্যাৰেক্টাৰিষ্টিক প্ৰতিবিম্বৰ সেই বৈশিষ্ট্যটোক আমি কি বুলি কওঁ equal size of the image হয়নে সমান আকাৰৰ প্ৰতিবিম্ব গঠন হয় এতিয়া 2 নম্বৰত আমি এটা কথা লক্ষ্য কৰিম আইনাখনৰ পৰা লক্ষ্য বস্তুৰ যেটো দূৰত্ব ঠিক একে ধৰণে আইনাখনৰ পৰা প্ৰতিবিম্বটোৰ দূৰত্ব সমান হয় এটোক আমি কলো অবজেক্ট ডিসটেন্স আৰু এটোক আমি কলো ইমেজ ডিসটেন্স হয়নে লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান হ'ব the image distance is equal to object distance the image distance is equal to object distance হৈ গল এতিয়া 3 নম্বৰত আমি কি মন কৰিম আমাৰ যেহেতু প্ৰতিবিম্বটো গঠন কেনেদৰে হৈছে ভাৰ্চুৱেল ৰেজ বা অখত ৰশ্মি লগ লাগি হৈছে সেইকাৰণে আমি কি ধৰিম যে আইনাৰ পিছফালে যোনটো প্ৰতিবিম্ব গঠন হয় বা ভাৰ্চুৱেল ৰেজ লগ লাগি যোনটো প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্বটোক আমি ভাৰ্চুৱেল অথবা অখত বুলি কওঁ আৰু আমি যেনেদৰে আমাক দেখা পাওঁ মানে আমাৰ মূৰটো যেনেকৈ ওপৰ ফালে থাকে ভৰিটো তল ফালে থাকে প্ৰতিবিম্বৰ ঠিক একে হ'ব মূৰটো ওপৰ ফালে থাকিব ভৰিটো তল ফালে থাকিব হয়নে মানে একে ধৰণে আমি দেখা পাম মানে থিয়কি আমি দেখা পাম তাক আমি কম ভাৰ্চুৱেল মানে অখত আৰু থিয়টোক আমি কম ইৰেক্ট হৈ গল 3 নম্বৰ ক্যাৰেক্টাৰিষ্টিকটো দেখা পালো সমতল দাপোনে কিন্তু এটা বিশেষ ক্যাৰেক্টাৰিষ্টিক শো কৰে ইমেজৰ হেতু কিন্তু বেলেগ দাপোনে নেদেখায় আৰু হেতু কি হয় জানানে আমি যেতিয়া প্ৰতিবিম্বটো দেখা পাওঁ আমি যদি আমাৰ হু হাতখন দাঙো প্ৰতিবিম্বটোত বাম হাতখন ডঙা নিচিনা আমি দেখা পাম
আমি যদি বাওঁ হাতখন দাঙো তেতিয়াহ'লে আমি তাত সোঁ হাতখন দঙা নিচিনা দেখা পাম মানে আমাৰ সাইডটো কি দেখো আমি উলুটা দেখো আৰু তাক আমি কি বুলি কওঁ পাৰ্শ্বভাৱে উলুটা প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ লগত কেনেকুৱা হ'ব পাৰ্শ্বভাৱে উলটা মানে অকল সাইডটো উলটা হ'ব হয়নে সোঁটো বাওঁ বাওঁটো সোঁ আৰু তাক আমি ইংৰাজীত কওঁ লেটাৰেলি ইনভাৰ্টেড ইমেজ ইজ লেটাৰেলি ইনভাৰ্টেড সমতল দাপোনত আমি প্ৰতিবিম্বৰ চাৰিটা বৈশিষ্ট্য লক্ষ্য কৰোঁ কিন্তু আমি যোনখন গোলকীয় দাপোনৰ বিষয়ে পঢ়িম ইয়াৰ পিছত তাত কিন্তু আমি তিনটাহে দেখা পাওঁ এইটো আমি দেখা নাপাওঁ এই বস্তুবিলাক জনাটো খুবেই দৰকাৰ তেতিয়াহ'লে আমি সমতল দাপোনত কেনেকৈ প্ৰতিফলন হয় বুজি পালো ইয়াৰ পাছত আমি কি পঢ়ো আহা এতিয়া আমি পঢ়িম স্ফেৰিকেল মিৰৰ বা গোলকীয় দাপোনৰ বিষয়ে সেইখিনি পঢ়াৰ আগত আমি এতিয়া জানো আহা গোলকীয় দাপোন আচলতে কি ধৰণে বনোৱা হয় আমি ধৰি ললো এইটো এটা কাঁচৰ বল এই কাঁচৰ বলটোৰ পৰা দেখিছানে এই যে ব্লু কালাৰ অংশটো আমি সপোজ কাটি ললো কাটি এফালে আমি উলিয়াই ললো হয়নে ইয়াত আমি এখন দুখন পৃষ্ঠ পালো এখন এই ভিতৰ ফালে ঘুমাই থকা পৃষ্ঠখন আৰু এখন বক্ৰ পৃষ্ঠখন বাহিৰ ফালে এনেকে উলাই থকা পৃষ্ঠখন আমি যদি প্ৰথম কি কৰিলো এই বাহিৰ ফালে উলাই থকা পৃষ্ঠখনত আমি কি কৰিলো ৰং কৰি দিলো পেইন্ট কৰি দিলো তেতিয়াহলে আমাৰ এই ঘুমাই থকা পৃষ্ঠখন কি হৈ যাব পৃষ্ঠখনে আমাৰ লাইট ৰিফ্লেকশন কৰিব প্ৰতিফলন কৰিব হয়নে তেতিয়াহলে এনে ধৰণৰ যোনখন স্ফেৰিকেল মিৰৰ তাক আমি কি বুলি কম কনকেভ মিৰৰ যাৰ কি হ'ব ঘুমাই থকা পৃষ্ঠখনে লাইটৰ প্ৰতিফলন কৰিব হেখনক আমি কম কনকেভ মিৰৰ অসমীয়াত কোৱা হ'ব অবতল দাপোন ইয়াৰ যদি আমি ঠিক উলুটাটো কৰি দিলো ভিতৰৰ পৃষ্ঠখনত আমি পেইন্ট কৰি দিলো আৰু বাহিৰৰ পৃষ্ঠখনত আমি লাইটৰ প্ৰতিফলন যদি হ'বলৈ দিও তেতিয়াহলে এনেকুৱা মিৰৰখনক আমি কি বুলি কম কনভেক্স মিৰৰ আৰু ইংৰাজীত কোৱা হ'ব অসমীয়াত কোৱা হ'ব উত্তল দাপোন ইংৰাজীত কোৱা হ'ব কনভেক্স মিৰৰ অসমীয়াত কোৱা হ'ব উত্তল দাপোন তেতিয়াহলে আমি দুখন গোলাকাৰ দাপোনৰ বিষয়ে পঢ়িম এখন হৈ গ'ল কনকেভ মিৰৰ এখন হৈ গ'ল কনভেক্স মিৰৰ কনকেভ মিৰত কি হ'ব ভিতৰৰ পৃষ্ঠখনে লাইট প্ৰতিফলন কৰিব আৰু কনভেক্স মিৰত বাহিৰৰ পৃষ্ঠখনে লাইট প্ৰতিফলন কৰিব এই দুখন হৈ গ'ল স্ফেৰিকেল মিৰৰ ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে এখন মিৰৰ কি কৰিছে ভিতৰৰ পৃষ্ঠখনে লাইটৰ প্ৰতিফলন কৰিছে এইদৰে লাইট গৈ খুন্দা খাইছে তাৰ পিছত ঘূৰি আহিছে লাইট এনেকৈ খুন্দা খাইছে গৈ ঘূৰি আহিছে হল এখন হৈ গ'ল উত্তল দাপোন বা কনভেক্স মিৰৰ ইয়াত কি হৈ গ'ল এই বাহিৰৰ পৃষ্ঠখনে লাইটৰ প্ৰতিফলন কৰিছে ইয়াত লাইট এনেকৈ গৈছে ঘূৰি আহিছে ইয়াত একেটা ৰশ্মিত ইয়াত এনেকৈ ঘূৰি আহিছে এনেকৈ ঘূৰি আহিছে হয়নে এইখিনি বস্তু আমি বুজি পালো ইয়াত কিছুমান কথা লিখাও হৈছে শেপটো কেনেকুৱা হ'ব ৰিফ্লেক্টিং সাৰফেস কাৰ্ভ ইনৱাৰ্ডছ প্ৰতিফলন পৃষ্ঠ ভিতৰ ফালে ভাঁজ খোৱা এইটো কথা আমি আলোচনা কৰিছোৱে ইয়াত কি হ'ব ৰিফ্লেক্টিং সাৰফেস কাৰ্ভ আউটৱাৰ্ড দেখুৱাই হৈছে যে প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফালে ওলাই থাকিব হল আৰু এটা কথা এই মিৰৰখনক আমি আৰু দুটা নামেদি জনা যাওঁ আমি নামেৰেদি জানো সেই নাম দুটা কি চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কথা কনকেভ মিৰৰক আমি কওঁ কনভাৰ্জিং মিৰৰ বা অসমীয়াত কোৱা হয় অভিসাৰী দাপোন কিয় কোৱা হয় হেতুটো গুৰুত্বপূৰ্ণ কিয় কোৱা হয় চোৱা যেতিয়া কনকেভ মিৰৰ অবতল দাপোনত লাইটে আহি ৰশ্মি আহি পোহৰৰ ৰশ্মি আহি খুন্দা মাৰিব হি যেতিয়া ৰিফ্লেক্ট বেক হ'ব হি সদায় ভিতৰ ফালে হ'ব দেখিছানে ইয়াত মন কৰা সদায় ইনৱাৰ্ড ডাইৰেকশ্যনত ৰিফ্লেক্ট হ'ব মানে কনভাৰ্স হ'ব এটা পইণ্টত গৈ গোটেই ৰিফ্লেক্টেড ৰে গিডাল লগ লাগিবগে কনভাৰ্স যেহেতু হ'ব ৰেজ গিডাল সেই কাৰণে ইয়াক কোৱা হয় কনভাৰ্জিং মিৰৰ কনকেভ মিৰৰক কনভাৰ্জিং মিৰৰ বুলি কোৱা হয় ঠিক একে ধৰণে ইয়াতো যদি মন কৰা কনভেক্স মিৰত কি হয় যেতিয়া পোহৰ গৈ পেনি ইয়াত খুন্দা খায় ৰিফ্লেক্টেড ৰে বিলাক প্ৰতিফলন ৰশ্মি বিলাক বাহিৰ ফালে ৰিফ্লেকশন হয় ডাইভাৰ্জ হয় ইডাল হিডালৰ পৰা আঁতৰি যায়
ইডাল হিটাৰৰ পৰা আঁতৰি যায় আৰু এহেঁতি গৈ ক'তো লগ হোৱাৰ চান্স নাই তেতিয়াহ'লে যিহেতু ডাইভাৰ্জ হয় ৰিফ্লেক্টেড ৰেজ গিডাল সেইকাৰণে ইয়াক কোৱা হয় ডাইভাৰ্জিং মিৰৰ এইকেইটা কথা মনত ৰাখিবা এতিয়া আমি গোলাকাৰ দাপোন কি গম পালো গোলাকাৰ দাপোনত কিছুমান বস্তু আমি জানিব লাগিব আৰু এই বস্তুবিলাক বিৰাটেই গুৰুত্বপূৰ্ণ কিছুমান টাৰ্ম আমি ভালদৰে জানিব লাগিব কাৰণ এইখিনি নিউমেৰিকেলতো তোমালোকক লাগিব লগতে তোমালোকে ডায়াগ্ৰাম বিলাক আঁকিবলৈও প্ৰয়োজন হ'ব এতিয়া চোৱা এইখন হৈ গ'ল গোলাকাৰ দাপোন এতিয়া আমি যিহেতু কৈছো যে এই দাপোনখন ক'ৰ পৰা বনিছে এটা কাঁচৰ গ্লাছৰ এটা কাঁচৰ গোলকৰ পৰা বনিছে হয়নে মই কৈছো যে কাঁচৰ বলৰ পৰা বনিছে আৰু বলটোৰ শেপ কেনেকুৱা হ'ব সাৰ্কুলাৰ হয়নে গোলাকাৰ হ'ব তেতিয়াহ'লে যদি সাৰ্কুলাৰ হয় তাৰ এটা সদায় কি থাকিব চেণ্টাৰ থাকিবনে আৰু এই যোনখন মিৰৰখনৰ ইয়াতো এটা কি দিম আমি মিড পইণ্ট লৈছো মাজৰ আমি বিন্দুটো ধৰিছো হয়নে এই যে দাপোনখনৰ মাজৰ বিন্দুটো মধ্যবিন্দুটো তাক আমি কি বুলি কম পোল কি বুলি কম ইংৰাজীত কম পোল আৰু অসমীয়াত কি বুলি কম আমি মেৰু দা চেণ্টাৰ অফ দা ৰিফ্লেক্টিং সাৰফেস এই ৰিফ্লেক্টিং সাৰফেসখনৰ এইটো হৈ গ'ল চেণ্টাৰ আৰু যোনটো মই চেণ্টাৰৰ কথা ইয়াত ক'লো এই যোনটো বলৰ কাঁচৰ বলৰ চেণ্টাৰৰ কথা ক'লো তাক আমি কি বুলি কম চেণ্টাৰ অফ কাৰ্ভেচাৰ কি বুলি কম চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰ অসমীয়াত কোৱা হ'ব ভাঁজ কেন্দ্ৰ আৰু এই ভাঁজ কেন্দ্ৰটো আচলতে কি চেণ্টাৰ অফ দা স্ফেয়াৰ এই কাঁচৰ বলটোৰ কোনটো চেণ্টাৰটো হল পলক আমি পি এ ডিনোট কৰিম আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰক আমি চি এ ডিনোট কৰিম এতিয়া এই ডায়াগ্ৰাম গিটাত আমি আৰু এটা বস্তু লক্ষ্য কৰিছিলো যে যেতিয়া প্যাৰেলাল ৰেজ আহিব হয়নে প্যাৰেলাল ৰেজ বিলাক আহি পেনি ইয়াত খুনা মাৰিব এই ৰিফ্লেক্টেড ৰেজ বিলাক প্ৰতিফলিত ৰশ্মি বিলাক এটা বিন্দুত গৈ জয়েন হ'ব ইয়াতো ঠিক একে ধৰণে আমি দেখিছো যে লাইট বিলাক আহি খুনা মাৰিলে ৰিফ্লেক্ট বেক হ'ল হয়নে আৰু ইয়াত যেহেতু ৰিফ্লেক্টেড ৰেজ বিলাক জয়েন হোৱাৰ চান্সেছ নাথাকে আমি কি বুলি ধৰো যে ভাৰ্চুৱেল ৰেজ অখত ৰশ্মি বিলাক অখত প্ৰতিফলিত ৰশ্মি বিলাক গৈ এটা বিন্দুত খুন্দা খাব জয়েন হ'ব আৰু সেই বিন্দুটোকে কি বুলি কোৱা হয় ফোকাস বুলি কোৱা হয় সেই বিন্দুটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ প্ৰিন্সিপাল ফোকাস তাক আমি ডিনোট কৰো এফ এ মুখ্য ফোকাস দা পইণ্ট where parallel rays converge যেতিয়া parallel rays বিলাক গৈ ইনসিডেন্ট হ'ব আৰু তাৰ পৰা যোনবিলাক ৰে ৰিফ্লেক্ট বেক হ'ব সেইবিলাক এটা পইণ্টত এটা বিন্দুত জয়েন হ'ব আৰু সেই বিন্দুটোকে আমি কম ফোকাস হয়নে আৰু ফোকাস সদায় পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত থাকে একদম মধ্যবিন্দুত থাকে একেবাৰে মাজত থাকিব একটা বস্তু আমি গম পালো পোল কি ফোকাস কি চেণ্টাৰ অফ কাৰ্ভেচাৰ কি বুজি পালো এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজৰ যিটো দূৰত্ব হেতুক আমি কি বুলি কওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ তাক আমি কওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু তাক আমি ডিনোট কৰো ক্যাপিটেল আৰ ডি হেতুক আমি কম ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক একে ধৰণে ফোকাস আৰু পোলৰ মাজৰ যিটো দূৰত্ব তাক আমি কি বুলি কওঁ ফোকেল লেংথ তাক কোৱা হ'ব ফোকেল লেংথ অসমীয়াত কোৱা হ'ব ফোকাস দৈৰ্ঘ্য আৰু তাক আমি ডিনোট কৰো স্মল এফ যেহেতু আমি কলো যে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ একেবাৰে মাজতে থাকে ফোকাসটো তেতিয়াহলে ৰেডিয়াস অফ কাৰ্ভেচাৰ এই ফোকেল লেংথৰ কি হ'ব টুৱাইস হ'বনে ৰেডিয়াস অফ কাৰ্ভেচাৰ যিমান দৈৰ্ঘ্য হ'ব ফোকেল লেংথ তাৰ কি হ'ব টুৱাইস হ'ব হৈ গ'ল বাকি আৰু ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু ফোকেল লেংথ যেহেতু দূৰত্ব আমি কৈছো ইয়াৰ ইউনিট কি হ'ব মিটাৰ হ'ব সেন্টিমিটাৰ হ'ব হয়তো কিলোমিটাৰ হ'ব পাৰে মানে দূৰত্বৰ যিটো ইউনিট হেতুৱে হ'ব তো এটো এই বস্তু এই যোনটো ৰিলেশন হেতু খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ পৰা নিউমেৰিকেলো আমি কৰিম পিছত ইয়াৰ পাছত আমি আলোচনা কৰিম ইমেজ ফৰ্মেশন বাই স্ফেৰিকেল মিৰৰ এতিয়া ৰে ডায়াগ্ৰামবোৰ অকাৰ আগতে
আমি ৰেজ বিলাকৰ বা ৰশ্মি বিলাকৰ কিছুমান ৰুল আমি জানিব লাগিব চাৰিটা ৰুল আমি ভালদৰে জানিব লাগিব প্ৰথম ৰুলটোৱে কি কৈছে চোৱা এইখন হৈ গ'ল গোলাকাৰ দাপোন এইখনো গোলাকাৰ দাপোন অৱতল আৰু উত্তল এতিয়া ইয়াত কোৱা হৈছে যে যেতিয়া সমান্তৰাল ৰশ্মি আহি পানি গোলাকাৰ দাপোনখনত খুন্দা মাৰে সেই ৰশ্মিডাল কাৰ মাজেদি প্ৰতিফলিত হয় ফোকাছৰ মাজেদি প্ৰতিফলিত হয় কাৰ মাজেদি প্ৰতিফলিত হ'ব ফোকাছৰ মাজেদি আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যেতিয়া আমি ৰশ্মিবিলাক আঁকিম এই এৰ'ডাল দিয়াটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ এৰ'ডালে আমাক ডাইৰেকশ্যনটো দেখাব এইটো এৰ'য়ে বুজাইছে যে ৰশ্মিডাল আহি ইয়াত খুন্দা মাৰিছে আৰু এইটো এৰ'য়ে বুজাইছে যে এই প্ৰতিফলন হোৱাৰ পাছত এই ৰশ্মিডাল এইফালে গুচি গৈছে এতিয়া আমি আৰু এটা কথা পঢ়িছিলো অভিলম্ব অভিলম্ব সদায় ক'ত থাকিব ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰেজৰ মাজত থাকিব আৰু ই সদায় 90 ডিগ্ৰী ফৰ্ম কৰিব আৰু গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ই সদায় চেন্টাৰ অফ কাৰ্ভেচাৰ সিৰ মাজেদি পাৰ হৈ যাব হয়নে আৰু এটো গল ইমেজ এংগল অফ ইনসিডেন্স আৰু এটো গল এংগল অফ ৰিফ্লেকশন যেতিয়া এই চেন্টাৰ এই অভিলম্বডাল চেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি পাৰ হৈ যাব হি সদায় ইয়াৰ লগত গোলাকাৰ দাপোনৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰিব সেইকাৰণে অভিলম্ব ঠিক একেধৰণে ইয়াত যদি আমি চাও এডাল সমান্তৰাল ৰশ্মি আহিলে খুন্দা মাৰিলে আৰু এনে ধৰণে আঁতৰি গল কিয় এনে ধৰণে আঁতৰি গল কাৰণ এখন ডাইভাৰ্জিং মিৰৰ হয়নে অৱতল দাপোনে সদায় কি কৰিব লাইট কোনফালে প্ৰতিফলন কৰিব বাহিৰ ফালে কৰিব আৰু উত্তল দাপোনে সদায় বাহিৰ ফালে কৰিব আৰু অৱতল দাপোনে সদায় কোনফালে কৰিব ভিতৰ ফালে সেইকাৰণে এখনক আমি কৈছিলো কনভাৰ্জিং মিৰৰ আৰু এখনক আমি কৈছিলো ডাইভাৰ্জিং মিৰৰ ডাইভাৰ্জ কৰিব বাহিৰ ফালে প্ৰতিফলিত কৰিব প্ৰতিফলন কৰিব আৰু ই ভিতৰ ফালে কৰিব তেতিয়ালে আকৌ একে ধৰণে যেহেতু ৰিফ্লেক্টেড ৰেডাল বাহিৰ ফালে প্ৰতিফলিত হ'ল আৰু ইয়াত ফোকাস সদায় ভিতৰ ফালে থাকিব মানে এই ফালে থাকিব কিয় থাকিব কাৰণ স্ফিয়াৰটো এইফালে বনিছে স্ফিয়াৰটো যদি এইফালে বনিছে চেন্টাৰ অফ কাৰ্ভেচাৰ এইফালে থাকিব তেতিয়ালে ফোকাসও এইফালে থাকিব হয়নে তো তেতিয়া হলে আমি কি কম পালো যে এই যোনডাল ৰিফ্লেক্টেড ৰে হেডালৰ এটা ভাৰ্চুৱেল ফৰ্ম হে এই ফোকাসৰ মাজেদি পাৰ হৈ যাব ঠিক একে ধৰণে চেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি অভিলম্বডাল আমি আঁকি দিছো এংগল অফ ইনসিডেন্স এংগল অফ ৰিফ্লেকশন এটো গল প্ৰথম ৰুল যেতিয়া যিকোনো সমান্তৰাল ৰশ্মিয়ে আহি এখন গোলাকাৰ দাপোনত খুন্দা মাৰে তেতিয়া হি যোনডাল ৰশ্মি প্ৰতিফলিত কৰিব সেই ৰশ্মিডাল সদায় ফোকাসৰ মাজেদি পাৰ হয় when a parallel ray incident on a spherical mirror the reflected ray always passes through the focus of the mirror একেবাৰে সহজ দ্বিতীয়টো হৈ গল দ্বিতীয়টো আমি কি দেখা পাইছো যে যেতিয়া এডাল ৰশ্মি ফোকাসৰ মাজেদি আহি পানি খুন্দা মাৰে তেতিয়া হি সদায় প্ৰতিফলন এই মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰেলেলি হি ৰিফ্লেক্ট বেক কৰে ইয়াত আমি দেখিছো এডাল ৰশ্মি ফোকাসৰ মাজেদি ইনসিডেন্ট কৰিছে আৰু পাৰ হৈ যাওতে মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰেলেলি গৈছে ঠিক একে ধৰণে ইয়াতো দেখিছো এডাল আহিলে ৰশ্মি খুন্দা মাৰিছে আৰু প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰেলেলি কি কৰিছে ৰিফ্লেক্ট বেক কৰিছে হৈ গল আৰু এডাল আমি ধৰিছো ফোকাসৰ পৰা এনেকে আহিছে বুলি আমি ৰিফ্লেক্টেড ৰে ইনসিডেন্ট ৰেডাল আমি কেনেকে ধৰিছো ইমেজিনাৰী যে ফোকাসৰ পৰা আহিছে বুলি 3 নম্বৰ ৰুলটো কি হ'ল 3 নম্বৰ ৰুলটোৱে কৈছে যে যেতিয়া এডাল ৰশ্মি সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি ইনসিডেন্ট হ'ব হি সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি ৰিফ্লেক্ট বেক কৰিব কিয় কৰিব এই যে আমি পঢ়িছিলো ইনসিডেন্ট ৰে অভিলম্ব ৰিফ্লেক্টেড ৰে পঢ়িছিলো নে এই কনসেপ্টটোৱে ইয়াত প্ৰয়োজন হৈছে চোৱা মই প্ৰথমতে এই ৰুল কিটা কোৱাৰ আগতে কৈছিলো যে অভিলম্ব সদায় কাৰ মাজেদি আমি আঁকিম সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি কাৰণ তেতিয়া হি গোলাকাৰ দাপোনৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰিব তেতিয়া এতিয়ালে কথা হ'ল যে যদি তোমাৰ নরমাল ডালু অভিলম্ব ডালু যদি সেন্টার অফ কার্ভেচার মাজেদি পার হয় ইনসিডেন্ট রে ডাল আপতিত রশ্মি ডালু যদি সেন্টার অফ কার্ভেচার মাজেদি পার হৈ গল তেতিয়া হলে অভিলম্ব আৰু আমাৰ আপতিত ৰশ্মি ডালৰ মাজৰ এংগলটো কিমান হ'ব 0 ডিগ্ৰী
যদি এংগল অফ ইনসিডেন্স 0 ডিগ্ৰী হয় তেতিয়াহ'লে এংগল অফ ৰিফ্লেকশ্যনো কি হ'ব লাগিব 0 ডিগ্ৰী হ'ব লাগিব সেইটোৱেটো সূত্ৰই কৈছে যে এংগল অফ ইনসিডেন্স ইজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন যদি 0 ডিগ্ৰী ফৰ্ম কৰিবলৈ হয় তেতিয়াহ'লে ই একেটা দিশতে গতি কৰিব লাগিব কাৰণ অভিলম্বডালো সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি পাৰ হৈছে আৰু ইনসিডেন্ট আৰু ৰিফ্লেক্টেড ৰেও সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি পাৰ হৈছে তেতিয়া 0 ডিগ্ৰী সূত্ৰটো ফলো হৈছে একেবাৰে সাধাৰণকৈ দিয়া হৈছে ইয়াত আমি ধৰি লৈছো যে আমাৰ আপতিত ৰশ্মিডাল সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা আহিছে আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি প্ৰতিফলিত হৈছে এটো গল 3 নম্বৰ ৰুল এতিয়া 4 নম্বৰ ৰুলটোত কোৱা হৈছে যেতিয়া এডাল ৰশ্মি বেকাকৈ এনেকে পোলত খুন্দা মাৰে তেতিয়ালে হি পোলৰ পৰা আকৌ বেকাকৈ কি হয় ৰিফ্লেক্ট বেক কৰে আৰু এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন কি হ'ব সমান্তৰটো হ'বই লাগিব আৰু ইয়াত সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি পাৰ হৈছে বুলি ক'ব লাগিব অভিলম্বডাল কিন্তু এই মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস ডালেই হৈ যাব ইয়াত অভিলম্ব ঠিক ইয়াতো একে ধৰণে বেকাকৈ ইয়াত পোলত খুন্দা মাৰিছে আকৌ বেকাকৈ ৰিফ্লেক্ট বেক কৰিছে এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন সমান কৰি আৰু এই মুখ্য অক্ষডালে হৈ গল ইয়াত অভিলম্ব এইও সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যেহেতু পাৰ হৈছে হৈ গল আকৌ যদি আমি এবাৰ ডায়াগ্ৰাম কেইটা ভালদৰে চাও তেতিয়া আমি কি দেখিছো প্ৰথমতে আমাক কি কৈছে প্ৰথমতে আমাক কৈছে যে এডাল সমান্তৰাল ৰশ্মি যেতিয়া হি গোলাকাৰ দপনত খুন্দা মাৰে হি হদায় কাৰ মাজেদি ৰিফ্লেক্ট বেক কৰিব ফোকাছৰ মাজেদি ইয়াতো একে ধৰণে সমান্তৰালকে আহিছে ফোকাছৰ মাজেদি ভাৰ্চুৱেলি ৰিফ্লেক্ট বেক কৰিছে 2 নম্বৰত কৈছে 2 নম্বৰত কৈছে যে যেতিয়া এডাল ৰে ফোকাছৰ মাজেদি ইনসিডেন্ট হয় হি প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰেলালি ৰিফ্লেক্ট বেক কৰিব ইয়াতো আমি ইমেজিনাৰীকে লৈ লৈছো যে ফোকাছৰ মাজেদি ইনসিডেন্ট ৰেডাল আহিছে আৰু প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰেলালি ৰিফ্লেক্ট বেক কৰিছে 3 নম্বৰটোত কোৱা হৈছে যে সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যেতিয়া এডাল ৰে ইনসিডেন্ট হ'ব হি ৰিফ্লেক্ট বেকো সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি হ'ব কিয় হ'ব কাৰণ আমি জানো যে সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি হদায় অভিলম্বডাল আমি আঁকিব লাগিব তেতিয়া 90 ডিগ্ৰী ফৰ্ম হ'ব তো যদি নৰ্মেল ডালো সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় ইনসিডেন্ট ৰে ডালো সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যায় তেহতৰ মাজত এংগল হৈ যাব ইনসিডেন্ট এংগল হৈ যাব 0 ডিগ্ৰী আৰু তেতিয়ালে এংগল অফ ৰিফ্লেকশ্যনো 0 ডিগ্ৰী হ'ব লাগিব তাৰ পৰা কি গম পাইছো যে ৰিফ্লেক্টেড ৰে ডালো একেটা ডাইৰেকশনতে গলেহে এংগল অফ ৰিফ্লেকশ্যন 0 ডিগ্ৰী হ'ব ঠিক ইয়াতো আমি ইমেজিনাৰীলি ধৰি লৈছো যে ইনসিডেন্ট ৰে ডাল সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আহিছে আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি পাৰ হৈ গৈছে 4 নম্বৰটোত ইনসিডেন্ট ৰে ডাল আপতিত ৰশ্মিডাল বেকাকৈ পোলত খুন্দা খাইছে আৰু পোলৰ পৰা এনেকে বেকাকৈ হি প্ৰতিফলন হৈছে ইয়াতো একে ধৰণে দেখুৱা হৈছে পোলত খুন্দা খাইছে আৰু পোলৰ পৰা বেকা হৈছে হৈ গল কিন্তু এই কথাটো চাগে তোমালোকে ভালদৰে ধৰিব পাৰিছাই যে অবতল দাপোনত ফোকাস আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ এফালে হৈছে আৰু উত্তল দাপোনত ফোকাস আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ এফালে হৈছে কিহৰ কাৰণে হৈছে কাৰণ অবতল দাপোনত স্ফিয়াৰটো এনেকে ফৰ্ম হৈছে আৰু উত্তল দাপোনত এনেকে ফৰ্ম হৈছে এই স্ফিয়াৰটোৰ সেন্টাৰ ইয়াত তেতিয়ালে ফোকাসও ইয়াতে হ'ব হেতু ডাইৰেকশনতে হ'ব ইয়াত সেন্টাৰ অফ কাৰ্ভেচাৰ এটো হৈ গল ফোকাস এটো হৈ গল আজি আমি তোমালোকৰ লগত ইমানখিনিলৈকে আলোচনা কৰিলো আৰু আমি নেক্সট ভিডিওটোত এটো টপিকৰ পৰা আৰম্ভ কৰিম অবতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আজি যিমানখিনিলৈকে আমি আলোচনা কৰিলো সকলোবিলাক তোমালোকে ভালকৈ পঢ়িবা কাৰণ কনসেপ্টটো খুবেই ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ বহুত মাৰ্কস এমসিকিউ আহিব আৰু এমসিকিউ কোৱেশ্চন সমাধান কৰিবলৈ হলে কনসেপ্ট কিন্তু ক্লিয়াৰ থাকিবই লাগিব যদি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ নাথাকে তেতিয়ালে এমসিকিউ সলভ কৰিবলৈ বহুত টান হ'ব লগতে আমি আমাৰ এই ইউটিউব চেনেলটোতে সকলো বিলাক কথা পুংখানুপুংখভাৱে আলোচনা কৰিম তোমালোকে কোৱেশ্চনস ইনটেক্স কোৱেশ্চনৰ লগতে এক্সাৰসাইজ কোৱেশ্চনস আৰু যিমান ৰিলেটেড ইম্পৰ্টেন্ট কোৱেশ্চনস থাকিব সকলো বিলাক ইয়াতে পাই যাবা তাৰ বাবে তোমালোক আমাৰ লগত সংযুক্ত হৈ থাকিবা থ্যাংক ইউ